নমস্কাৰ দৰ্শকসকল, আহিছো এটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ মাজলৈ। ভাৰতীয় ৰাজনীতিত এটা পুৰণি কথা আছে, দুশ্মন হো তো এইছা আৰু দোস্ত হো তো ভি এইছা। আজি মই এনে এজন ৰাজনৈতিক চাণক্যৰ কথা কবলৈ ওলাইছো, যাৰ ৰাজনৈতিক পাশাগুটি চালনৰ আগত সমগ্ৰ ভাৰতৰে বিৰোধী শিবিৰ কঁপি উঠে। তেওঁ হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কালি অৰ্থাৎ 10 জুনত তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী সুস্মিতা দেৱে দল আৰু ৰাজ্যসভা ত্যাগ কৰাৰ ঠিক কেইঘণ্টামানৰ পিছতে দিল্লীত হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। এতিয়া সমগ্ৰ দেশতে চৰ্চা চলিছে, এয়া কেৱল এক সাক্ষাৎ নে বৰাক উপত্যকাত বিৰোধীক একেবাৰে শেষ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ এক মোক্ষম চাল। আজি আমি এই ভিডিঅ'ত বিশ্লেষণ কৰিম কেনেকৈ হিমন্ত বিশ্ব শৰ্মাই এটা এটাকৈ বিৰোধীৰ দুৰ্গ ধ্বংস কৰিছে আৰু কেনেকৈ পশ্চিমবংগত মমতা বেনাৰ্জীৰ সাম্ৰাজ্য ভাঙি চুৰমাৰ হৈ পৰিছে। দৰ্শকসকল, হিমন্ত বিশ্ব শৰ্মাক ক্ৰেডিটটো আপুনি দিবই লাগিব। তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰা অসমত বিৰোধী দল বুলি কোনো শক্তিশালী শক্তি বাকী থকা নাই। মনত পেলাই চাওক, কংগ্ৰেছৰ আটাইতকৈ শক্তিশালী স্তম্ভ স্বৰূপ জ্যেষ্ঠ নেত্ৰী অজন্তা নেওগ, তাৰ পিছত এজন এজনকৈ ৰূপজ্যোতি কুৰ্মী, সুশান্ত বৰগোহাঁই, বিস্মিতা গগৈ, অংকিতা দত্ত, ৰাণা গোস্বামী আৰু অতি শেহতীয়াকৈ কংগ্ৰেছৰ বৰিষ্ঠ নেতা ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈক নিৰ্বাচনৰ আগে আগে বিজেপিলৈ আনি যিদৰে বিপুল ভোটত জয়ী কৰাই আনিলে, ইয়ে প্ৰমাণ কৰে হিমন্ত বিশ্ব শৰ্মাৰ বিচক্ষণতা আৰু কৰ্মদক্ষতা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাজনৈতিক সমীকৰণ এনেদৰে সলনি কৰি দিলে যে বিৰোধী এতিয়া দিশহাৰা। ব্ৰহ্মপুত্ৰ উপত্যকাৰ পিছত এতিয়া চাণক্যৰ লক্ষ্য হৈছে বৰাক উপত্যকা আৰু তাৰে প্ৰথমটো ডাঙৰ চিকাৰ হৈছে সন্তোষ মোহন দেৱৰ কন্যা সুস্মিতা দেৱ। আনফালে পশ্চিমবংগৰ ৰাজনীতিক লৈ লক্ষ্য কৰক। বিধানসভা নিৰ্বাচনত মুখ থেকেচা খোৱাৰ পিছৰে পৰা মমতা বেনাৰ্জীৰ দলত এতিয়া তীব্ৰ অন্তৰ্দ্বন্দ্ব আৰু এই ক্ষয় ক্ষতিৰ আটাইতকৈ ডাঙৰ উদাহৰণ হৈছে ঋতব্ৰত বেনাৰ্জী। ঋতব্ৰত বেনাৰ্জীৰ নেতৃত্বত প্ৰায় 60 জনতকৈও অধিক MLA আৰু 20 জনতকৈও অধিক সাংসদে এতিয়া বিদ্ৰোহ ঘোষণা কৰি নিজকে আচল TMC বুলি দাবী কৰিছে। ঋতব্ৰত বেনাৰ্জীয়ে মুকলিকৈ সংবাদ মাধ্যমত কৈছে যে তৃণমূল কংগ্ৰেছত মানুহক মানুহ বুলি গণ্য কৰা নহয়, তাত কেৱল দুৰ্নীতি আৰু ভাই ভতিজাবাদ চলে। মমতা বেনাৰ্জীৰ অহংকাৰ আৰু অভিষেক বেনাৰ্জীৰ একনায়কত্ববাদৰ বাবে সমগ্ৰ দলটো এতিয়া ভাঙি টুকুৰা টুকুৰ হৈ পৰিছে। এই সপ্তাহতে সুখেন্দু শেখৰ ৰায় আৰু এতিয়া সুস্মিতা দেৱে দল ত্যাগ কৰাটোৱে প্ৰমাণ কৰে যে দিদিৰ ভৰিৰ তলৰ পৰা মাটি খহি পৰিছে। এতিয়া ইয়াত ক্ৰেডিট কাৰ? যেতিয়াই কোনোবা ৰাজ্যত বা আঞ্চলিক পৰ্যায়ত কোনো ডাঙৰ নেতা অসন্তুষ্ট হয়, তেতিয়াই তেওঁলোকৰ সঠিক দিশ দেখুৱাবলৈ দিল্লীয়ে দায়িত্ব দিয়ে কাৰ ওপৰত? ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত। সুস্মিতা দেৱে নিজে সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰিছে যে এই কঠিন আৰু অনিশ্চিত সময়ত তেওঁক পথ প্ৰদৰ্শন কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাতকৈ কোনো শ্ৰেষ্ঠ ব্যক্তি থাকিব নোৱাৰে। বিৰোধী নেতাসকলক নিজৰ ফালে টানি আনি সমগ্ৰ বৰাক উপত্যকাত বিজেপিৰ ভেটি চিৰদিনৰ বাবে মজবুত কৰাৰ যি মাষ্টাৰ প্লেন, সেয়া কেৱল হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন ৰাজনীতিক বিজ্ঞানীৰ দ্বাৰাহে সম্ভৱ। দৰ্শকসকল, বিৰোধী দলৰ পৰা এজন এজনকৈ শীৰ্ষ নেতাৰ ওপৰত হেন দৃষ্টি ৰাখি বিজেপিত চামিল কৰোৱা হিমন্ত বিশ্ব শৰ্মাৰ এই ৰাজনৈতিক বিচক্ষণতাক আপুনি কেনেকৈ মূল্যায়ন কৰিব? সুস্মিতা দেৱৰ এই পদক্ষেপে বৰাকৰ ৰাজনীতি সলনি কৰিবনে? আৰু মমতা বেনাৰ্জীৰ সাম্ৰাজ্যৰ এই পতনৰ বিষয়ে আপোনাৰ কি মতামত তলৰ কমেণ্ট বক্সত নিশ্চয় জনাব। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।